ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত জুবিন গাৰ্গৰ সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ কাইলৈ পুনৰবাৰ জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব পুৱা 7:30 মৰণোত্তৰ পৰীক্ষা কৰা হ'ব কিয়নো অসমৰ ৰাইজে এটা দাবী কৰি আছে ধাৰাবাহিকভাৱে সামাজিক মাধ্যমৰ বাবে যে জুবিন দাৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু তাৰ বাবে এইমছৰ চিকিৎসক থাকিব জিএমচিএইচৰ চিকিৎসক থাকিব আৰু কাইলৈ পুৱা 7:30 পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু তাৰ পাছত পুনৰ হৰু হজাইলৈ অনা হ'ব আৰু হৰু হজাইৰ পৰাহে খুনাপুৰত শেষ বিদায়ৰ বাবে জুবিন দাক লৈ যোৱা হ'ব জনাইছো ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ কাইলৈ পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব জুবিন গাৰ্গৰ এটা ডাঙৰ খবৰ জিএমচিএইচত হ'ব মৰণোত্তৰ পৰীক্ষা জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে পুৱা 7:30 মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক 1 পৰা 2 ঘণ্টা সময় লাগিব মৰণোত্তৰ পৰীক্ষাত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে 1 পৰা 2 ঘণ্টাৰ সময় লাগিব এইমছৰ চিকিৎসকৰ নিৰীক্ষণত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ইতিমধ্যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল কিন্তু ৰাইজে যেহেতু পুনৰবাৰ দাবী কৰিছে যে জুবিন দাৰ আকৌ এবাৰ পোষ্টমৰ্টেম হ'ব লাগে মৰণোত্তৰ পৰীক্ষা হ'ব লাগে তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে এতিয়া জুবিন দাৰ বিদায়ৰ বা শেষকৃত্যৰ সময় সলনি হ'ব মৰণোত্তৰ পৰীক্ষাৰ পিছত পুনৰ আৰম্ভ হ'ব লৈ অহা হ'ব হৰু হজাইলৈ আৰু তাৰ পাছত হৰু হজাইলৈ অনাৰ পাছতে খুনাপুৰলৈ লৈ যোৱা হ'ব 9:30 পৰা 10 বজাৰ ভিতৰত খুনাপুৰলৈ জুবিন দাক শেষ কৃত্য সম্পন্ন কৰাৰ বাবে লৈ যোৱা হ'ব আৰু সংবাদ মেলযোগে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাইজে দাবী কৰি আছিল যে জুবিন দাৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু জনতাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে এক্সক্লুসিভ মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মন্তব্য শুনক আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয় কিন্তু যেহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক মোৰ কোনো আপত্তি নাই সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয় কিন্তু যেহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক
তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই।
সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত